যোৱাকালিৰ গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। তাৰমানে আমি যোৱা 19 তাৰিখৰ পৰাই আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত আমি আমাৰ কৰ্মচাৰীসকলৰ বহুতৰে ঘৰ বানপানীত ডুব গৈ আছিলে। বহুতৰ ঘৰত একাঠো এবুকুলৈকে পানী হৈছিলে। তৎসত্ত্বেও আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে লগতে আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া কৰ্মচাৰীয়ে দিনে ৰাতিয়ে একাকাৰ কৰি আমাৰ বানাক্ৰান্ত ৰাইজসকলক সহায় কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু আমিও দেখিছোঁ যে আমাৰ মাননীয় বিধায়কগৰাকীয়েও এই ক্ষেত্ৰত বানাক্ৰান্ত ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছে। আমি তেখেতৰ সেই কৰ্মখিনিক শলাগ লৈও যোৱাকালিৰ যিটো ঘটনা তেখেতে আমাৰ জিলা আয়ুক্ত মহোদয়ক দুৰ্ব্যৱহাৰ কৰিলে, তাৰ কাৰণে আমি যথেষ্ট দুখ পাইছোঁ। কাৰণ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বতেই আমি ইমান দিনে বানাক্ৰান্ত ৰাইজক সহায় কৰি যাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু যেতিয়া তেখেতৰ যোৱাকালিৰ যিখিনি তেখেতে কৰিলে, ইয়াৰ দ্বাৰা আমাৰ আচলতে গোটেই আমাৰ কষ্টখিনিকে আমাৰ সমূহীয়া যি প্ৰচেষ্টা বানাক্ৰান্ত ৰাইজৰ প্ৰতি আমাৰ বিষয়া কৰ্মচাৰীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটোকে যেন ক'ৰবাত তেখেতে ভেঙুচালি কৰিছে, সেই বস্তুটোৱে আমাক যথেষ্ট মনোকষ্ট দিছে। গতিকে আমাৰ আজিৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ইতিমধ্যে সিদ্ধান্ত লৈছে, আমি বিধায়ক মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিম, য'ত তেখেতক কথাখিনি তেখেতে চালি জাৰি চাই তেখেতৰ ভুল ৰাজহুৱাভাৱে তেখেতে স্বীকাৰ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আজি দিনজোৰা এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোক সকলোকে আমি ইয়াত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সেয়া হৈছে অৱস্থান ধৰ্মঘট। এঘণ্টাৰ কাৰণে আমি অৱস্থান ধৰ্মঘট ইয়াতে কাৰ্যসূচী ৰূপায়ণ কৰিম। যি কাৰ্য নিন্দনীয় কাৰ্য যোৱা তাৰিখত হৈ গ'ল, অৰ্থাৎ যোৱাকালি যি কাৰ্যসূচী হ'ল, আমি তাক নিন্দা কৰিছোঁ। স্থানীয় বিধায়ক মহোদয়ে আমাৰ জিলা আয়ুক্ত মহোদয়ক যি ধৰণে দুৰ্ব্যৱহাৰ কৰিলে, সেয়া আমি সকলো কৰ্মচাৰীৰ কাৰণেই অপমানসূচক হৈছে। আমাৰ 19 তাৰিখৰ পৰা যি নেৰা নেপেৰা আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ ৰাজ্যক সেৱা কৰাৰ কাৰণে, সেই গোটেই ব্যৱস্থাটোত যেন অস্থিৰতা সৃষ্টি কৰিবলৈ এনেধৰণৰ কথাখিনিয়ে আমাক পোষকতা কৰা যেন অনুভৱ হয়। সেইকাৰণে আমি পৰৱৰ্তী সময়ত এনেধৰণৰ যাতে কাৰ্যসূচী নলয় বা স্থানীয় বিধায়ক মহোদয়ে নিজৰ সুস্থ সবল চিন্তাধাৰাৰে আমাক অনুপ্ৰেৰণা যোগায়, তেখেতলোকে এনেধৰণৰ নিন্দনীয় কাৰ্যসূচীত যাতে আগভাগ নলয়, তাকে আমি কামনা কৰিছোঁ। যোৱাকালিৰ গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। তাৰমানে আমি যোৱা 19 তাৰিখৰ পৰাই আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত আমি আমাৰ কৰ্মচাৰীসকলৰ বহুতৰে ঘৰ বানপানীত ডুব গৈ আছিলে। বহুতৰ ঘৰত একাঠো এবুকুলৈকে পানী হৈছিলে। তৎসত্ত্বেও আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে লগতে আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ যিসকল বিষয়া কৰ্মচাৰীয়ে দিনে ৰাতিয়ে একাকাৰ কৰি আমাৰ বানাক্ৰান্ত ৰাইজসকলক সহায় কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু আমিও দেখিছোঁ যে আমাৰ মাননীয় বিধায়কগৰাকীয়েও এই ক্ষেত্ৰত বানাক্ৰান্ত ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছে। আমি তেখেতৰ সেই কৰ্মখিনিক শলাগ লৈও যোৱাকালিৰ যিটো ঘটনা তেখেতে আমাৰ জিলা আয়ুক্ত মহোদয়ক দুৰ্ব্যৱহাৰ কৰিলে, তাৰ কাৰণে আমি যথেষ্ট দুখ পাইছোঁ। কাৰণ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বতেই আমি ইমান দিনে বানাক্ৰান্ত ৰাইজক সহায় কৰি যাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু যেতিয়া তেখেতৰ যোৱাকালিৰ যিখিনি তেখেতে কৰিলে, ইয়াৰ দ্বাৰা আমাৰ আচলতে গোটেই আমাৰ কষ্টখিনিকে আমাৰ সমূহীয়া যি প্ৰচেষ্টা বানাক্ৰান্ত ৰাইজৰ প্ৰতি আমাৰ বিষয়া কৰ্মচাৰীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাটোকে যেন ক'ৰবাত তেখেতে ভেঙুচালি কৰিছে, সেই বস্তুটোৱে আমাক যথেষ্ট মনোকষ্ট দিছে। গতিকে আমাৰ আজিৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ইতিমধ্যে সিদ্ধান্ত লৈছে, আমি বিধায়ক মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিম, য'ত তেখেতক কথাখিনি তেখেতে চালি জাৰি চাই তেখেতৰ ভুল ৰাজহুৱাভাৱে তেখেতে স্বীকাৰ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আজি দিনজোৰা এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ।